हेलो फ्रेंड्स, स्वागतम জানাইছো আমার ইউটিউব চ্যানেললৈ। আজি আমি কথা পাতিম হোৱাটছআপৰ ভাইৰেল এটা মেছেজ সম্পৰ্কে, য'ত উল্লেখ আছে জিঅ 399 টকাৰ দণ্ডনাদন পেক 3 মাহৰ কাৰণে ফ্ৰী দি আছে আৰু মেছেজটোত উল্লেখ আছে সোনকালে ওপেন কৰা 399 টকা ৰিচাৰ্জ ফ্ৰী দিয়া হৈছে, তুমিও কৰি লোৱা। মোৰ নম্বৰত হৈ গৈছে মাত্ৰ 2 মিনিটত আৰু তলত এটা লিংক আছে। মই যেতিয়া লিংকটো ওপেন কৰিলো মোক কিছুমান টাস্ক পূৰণ কৰিব দিলে। প্ৰথম টাস্কটো আছিল নিজৰ নাম আৰু মোবাইল নম্বৰটো মানে জিঅ নম্বৰটো লিখি পেলাই ৰিচাৰ্জ নাও কৰি দিয়া। ইয়াৰ পিছত মই যেতিয়া নিজৰ নাম আৰু নম্বৰটো লিখিলো, মই কিন্তু ভুল লিখিছো কাৰণ মই জানো এইবিলাক মিছা হয়, এইবিলাক মানে বুৱা, এইবিলাকৰ কোনো সত্যতা নাই। মই ভুল নম্বৰটো লিখিছো। ইয়াৰ পিছত দেখুৱাই দিছে যে তোমাৰ নম্বৰটো ইলিজিবল হৈ আছে ৰিচাৰ্জৰ কাৰণে। দ্বিতীয় টাস্ক যিটো সেইটো তুমি 10জন তোমাৰ হোৱাটছআপ বন্ধুক মেছেজটো ফৰৱাৰ্ড কৰা আৰু লগতে 10টা গ্ৰুপত মেছেজটো ফৰৱাৰ্ড কৰা। যেতিয়া 10জন হোৱাটছআপৰ বন্ধুক মই মেছেজটো পঠিয়ালো বা 10টা গ্ৰুপত মই মেছেজটো পঠিয়ালো, এতিয়া মোৰ প্ৰথম কথা হ'ল মোৰ ওচৰত 10টা হোৱাটছআপ গ্ৰুপেই নাই। মই এটা গ্ৰুপ আছিল, মই গ্ৰুপত শ্বেয়াৰ কৰিলো। ইয়াৰ পিছত দেখুৱাই আছে যে তোমাৰ মানে টাস্ক সম্পূৰ্ণ হোৱা নাই, তুমি এতিয়া তোমাৰ হোৱাটছআপ বন্ধুক পঠিওৱা নাই। মোৰ ওচৰত গ্ৰুপ নাই, গতিকে মই পঠিয়াব নোৱাৰিলো। যদি আপুনি টাস্ক সম্পূৰ্ণ কৰে তথাপিও আপুনি পইচা নাপায়, কাৰণ এইটো জিঅ'ৰ কোনো ৱেবছাইট নহয়, এইটো কোনোবা মিছা ৱেবছাইট। জিঅ'ৰ যিটো ৱেবছাইট সেইটো হৈছে jio.com আৰু এই ৱেবছাইটটোলৈ যদি আপুনি মন কৰে তেতিয়া দেখা পাব ইয়াত বেলেগ কিবা এটা লিখা আছে। গতিকে এনেকুৱা কাম কৰি সময় নষ্ট নকৰিব, এইবিলাক সকলো মিছা আৰু আমাক এইবিলাকে মূৰ্খ সজাই থাকে। এইবিলাকে আমাক মূৰ্খ সজাই থাকে আৰু যিবিলাক মানুহক আমি পঠিয়াও তেওঁলোকো মূৰ্খ সাজে। জিঅ'ৰ যদি কিবা অফাৰ আহে তেতিয়াহ'লে জিঅ' অফিচিয়েলি কৈ দিয়ে, জিঅ' এনেকুৱা SMS-ৰ জৰিয়তে হোৱাটছআপত নকয়। এইবিলাক সকলো মিছা। গতিকে যদি আপোনাৰ ওচৰত তেনে কোনো মেছেজ আহিছে তেতিয়াহ'লে মেছেজটো পোৱাৰ লগে লগে ডিলিট কৰি দিয়ক, আগলৈ ফৰৱাৰ্ডো কৰিব নালাগে বা লিংকটোত ক্লিক কৰিব নালাগে। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে এইবিলাক এনেকুৱা ভুৱা ৱেবছাইট দিয়ে আমাক যে ভিজিট কৰায়, ইহঁতৰ লাভ কি? যদি আপুনি ৱেবছাইটটো ভিজিট কৰে তেতিয়া তেওঁলোকে গুগলৰ পৰা পইচা পায়। যিমান মানুহে বেছি ভিজিট কৰিব সিমান সিহঁতে পইচা পায়। ৱেবছাইটত কিছুমান এড আহি থাকে, এই এডবিলাকৰ পইচা সিহঁতে পায়। যদি টাস্কটো আপুনি সম্পূৰ্ণ কৰি দিয়ে তেতিয়া এপ এটা ডাউনলোড কৰাৰ কথা ক'ব। এপটো যেতিয়া প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব তেতিয়া এপটো ডাউনলোড কৰাৰ সংখ্যাটো বাঢ়ি, লগতে এপটো যেতিয়া ওপেন কৰিব তেতিয়া কিছুমান এড শ্ব' হ'ব। ইয়াৰ পৰা তেওঁলোকে পইচা উপাৰ্জন কৰে। গতিকে তেওঁলোকৰ লাভৰ কাৰণে মানুহক মূৰ্খ সজাই থাকে আৰু আমি 399 টকা পোৱাৰ আশাত আমি মানে এপটো ওপেন কৰোঁ বা লিংকটো ওপেন কৰোঁ, মানুহক শ্বেয়াৰ কৰোঁ, মানুহে খুলি থাকে, শ্বেয়াৰ কৰি থাকে। এনেকুৱা তেওঁলোকৰ ৰেভিনিউ যিটো সেইটো জেনেৰেট হৈ থাকে, তেওঁলোকে পইচা উপাৰ্জন কৰে। গতিকে জিঅ'ৰ ফালৰ পৰা অফিচিয়েলি কোনো 399 টকাৰ ফ্ৰী ৰিচাৰ্জ দিয়া হোৱা নাই। জিঅ'ই আমাক প্ৰথমে দিছিলে বা এতিয়াও অফাৰ দি থাকে। গতিকে জিঅ'ৰ যদি কিবা অফাৰ আহে তেতিয়াহ'লে নিশ্চয় আপোনালোকক জনাই দিয়া হ'ব আৰু এই ভিডিঅ'টো সকলো বন্ধুৰ লগত শ্বেয়াৰ কৰক, কাৰণ সকলোৱে গম পাওক যে এইটো ভুৱা ৱেবছাইট হয় আৰু ভুৱা লিংক হয়। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলত প্ৰথমবাৰ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।